দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউন ভৱনত দেৰগাঁও সাহিত্য সভাৰ এখনি সংবাদমেল অনুষ্ঠিত হৈ যায়। অসম সাহিত্য সভাৰ যি সুৱাগ তোলা অনুষ্ঠান, এই সুৱাগ তোলা অনুষ্ঠান গোলাঘাট জিলাৰ দেৰগাঁও সাহিত্য সভাই ইতিমধ্যে আয়োজন কৰা হৈছে। সুৱাগ তোলা অনুষ্ঠানটো হ'ল অসম সাহিত্য সভাৰ যি যোৰহাটস্থিত ভৱন, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, এই ভৱনটি 100 বছৰ গৌৰৱিছে আৰু 100 বছৰ গৰকা এই ভৱনটি যিহেতু সুৱাগ তোলা অনুষ্ঠান নামেৰে এক অনুষ্ঠান কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু গোলাঘাট জিলাৰ দেৰগাঁৱৰ অহা 23 নৱেম্বৰত দেওবাৰ 23 নৱেম্বৰ দেওবাৰে আমি আয়োজন কৰিছোঁ আৰু সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ সহযোগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। এই অনুষ্ঠানটি আমি অহা 23 তাৰিখে আয়োজন কৰিছোঁ আৰু বিতংভাৱে এই কাৰ্যসূচী আমি কেনেধৰণে কাৰ্যসূচী হাতত লৈছোঁ, অতিথিসকল কোন আহিব বা কেনেদৰে বিস্তৃত কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিব লাগিব। যিহেতু অসম সাহিত্য সভাৰ যি মৰ্যাদা আৰু গৰিমা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দেৰগাঁও সাহিত্য সভাই বিশেষ আমি উদ্যোগ গ্ৰহণ কৰিছোঁ, ৰাইজৰ সহযোগিতা লাভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সভাপতি উদযাপন সমিতিৰ সভাপতি নুৰুল চুলতান ডাঙৰীয়া আছে, যি কাৰ্যসূচী আছে বিতংভাৱে কাৰ্যসূচী আপোনালোকৰ আগত অৱগত কৰিব। আপোনালোকে কাৰ্যসূচী ভাগ যিহেতু সভাপতি ডাঙৰীয়াই ক'ব, আপোনালোকে স্পষ্টভাৱে জানিব পাৰিব আৰু ৰাইজক এই বিষয়টো অৱগত কৰিবৰ বাবে আপোনালোক। উল্লেখযোগ্য যে 23 নৱেম্বৰ দেওবাৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ উপলক্ষে সুৱাগ তোলা নামাকৰণে এটি অনুষ্ঠান দেৰগাঁৱৰ নাৰায়ণ শৰ্মা স্মৃতি পথাৰ আৰু চন্দ্ৰনাথ খাউন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আমাৰ ইতিমধ্যে সাধাৰণ সম্পাদক আদৰণি সমিতিৰ বিজয় হাজৰিকাই আপোনালোকক অৱগত কৰিছে। অসম সাহিত্য সভাৰ যি আমাৰ কেন্দ্ৰীয় কাৰ্যালয় আছে যোৰহাটস্থ চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ 100 বৰ্ষৰ আৰম্ভণি অনুষ্ঠান আমাৰ অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে। অহা 23 তাৰিখে দেওবাৰে গোলাঘাট জিলাৰ সাহিত্য সভাৰ ব্যৱস্থাপনাত দেৰগাঁও সাহিত্য সভাৰ আতিথ্যত সুৱাগ তোলা অনুষ্ঠান হিচাপে বিশাল বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আমাৰ অসম সাহিত্য সভাৰ সেই চন্দ্ৰকান্ত সন্দিকৈ ভৱনত দাতা আৰু বিশিষ্ট লোক ৰাধাকান্ত সন্দিকৈ, নাৰায়ণী সন্দিকৈ, চন্দ্ৰকান্ত সন্দিকৈ, ইন্দ্ৰকান্ত সন্দিকৈ, কৃষ্ণকান্ত সন্দিকৈ আদিক শ্ৰদ্ধা সহকাৰে সকলোৱে স্মৰণ কৰা আৰু মহান দাতা দানবীৰ ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া অৱদানক চৰ্চা আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতি প্ৰাণকেন্দ্ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা যি বিভিন্ন ব্যৱস্থাপনাৰে যোৱা 108 বছৰে ৰচনা হৈছে, সেয়া ৰাইজৰ মাজত সোঁৱৰণ কৰাৰ লগতে আৰু বিতংভাৱে প্ৰচাৰ কৰাৰ উদ্দেশ্যে সুৱাগ তোলা অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত দেৰগাঁওবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ, গোলাঘাট জিলাবাসীক সহযোগিতা কামনা কৰিছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আমাৰ এই অনুষ্ঠানত সেইদিনাখন পুৱা 9টা বজাত 101খন পতাকা উত্তোলন কৰা হ'ব। আমাৰ জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা ডাঙৰীয়াকে আদি কৰি দেৰগাঁও অঞ্চলৰ গোলাঘাট জিলাৰ 100 গৰাকী বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত লোক আৰু বিভিন্ন অনুষ্ঠানৰ দায়িত্বপ্ৰাপ্ত লোক, বিখ্যাত লোক, শাখা সাহিত্য সভা সকলোৱে উদযাপন কৰাৰ ব্যৱস্থা আমি দিহা কৰিছোঁ আৰু যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব তাৰ আমাৰ ইতিমধ্যে ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ পৰিয়ালৰ কথা কৈছোঁ। 5গৰাকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা ডাঙৰীয়াই আৰু তাৰ পিছতে আমাৰ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ মূৰ্তিত আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰিব দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত হয়। তাৰপিছত আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপসভাপতি ডক্টৰ পৰাগ কুমাৰ ঠাকুৰ ডাঙৰীয়াই আমাৰ 100 বৰ্ষ চলি আছে বিশ্ব ৰত্ন ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আমাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাব
আৰু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাব আমাৰ আজীৱন সভ্য ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়াই। তাৰ পিছতেই আমাৰ 10 বজাত আমাৰ এক বিশাল শোভাযাত্ৰা আয়োজন কৰা হৈছে। এই বৰ্ণাঢ্য শোভাযাত্ৰা মুকলি কৰিব বিশিষ্ট চিকিৎসক সমাজকৰ্মী ডাক্তৰ অৰুণজ্যোতি হাজৰিকা। আৰু ইয়াৰ পিছত সেই শোভাযাত্ৰাত অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াকে আদি কৰি বহু বিশিষ্ট লোক আৰু অসম সাহিত্য সভা বিষয়ববীয়া, গোলাঘাট জিলা সাহিত্য সভা, দেৰগাঁও সাহিত্য সভা বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। আৰু এই শোভাযাত্ৰা আমি এক বিশেষ ব্যৱস্থা কৰিছোঁ, সততে নেদেখা নতুন চিন্তাৰ চৰ্চাৰে সাহিত্যৰ বা সাহিত্যিকসকল বা ভাষা সংস্কৃতিৰ অৱদান বা ব্যক্তি গ্ৰন্থ ইত্যাদি কথা বতৰাও আমাৰ তাত প্ৰতিফলিত কৰাৰ শোভাযাত্ৰাত ব্যৱস্থা কৰা হৈছে। আৰু মুকলি সভা হ'ব দিনৰ ঠিক 12:30 বজাত। 12:30 বজাত আমি সভা আৰম্ভ কৰিম। আৰু এই সভা উদ্বোধন কৰিব আমাৰ এই যোৰহাটৰ DCB কলেজৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰঞ্জন ভট্টাচাৰ্য ডাঙৰীয়াই মুকলি সভা উদ্বোধন কৰিব। আৰু আমাৰ এই সভাত সভাপতিত্ব কৰিব অসমৰ সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই। আৰু আমি উদযাপন আদৰণি সমিতিয়ে এখন স্মৃতি গ্ৰন্থ প্ৰস্তুত কৰিছোঁ। এই গ্ৰন্থখন উন্মোচন কৰিব আমাৰ সেইদিনাখনৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আৰু আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, আমাৰ দেৰগাঁও সমজিলা আয়ুক্ত শ্ৰীযুতা সক্ষমা ডাঙৰীয়ানী, বিশিষ্ট সাহিত্যিক ডাক্তৰ অজিত বৰুৱা, আমাৰ ডক্টৰ মহাশ্বেতা দেৱী মুৰব্বী অধ্যাপক অসমীয়া বিভাগ অসম মহিলা বিশ্ববিদ্যালয়ৰ ডক্টৰ আৰু অপূৰ্ব বল্লভ গোস্বামী আদি কৰি উপস্থিত থাকিব। আৰু সকলো অনুষ্ঠানত আমাৰ সাংবাদিক বন্ধুসকলৰ আমি প্ৰচাৰত সহায় কৰিবলৈ চেনেল বা পৰ্টেল, বাতৰি কাকত সকলোকে আমি বিশেষভাৱে গোহাৰি জনাইছোঁ। আৰু সকলো শ্ৰেণীৰ দেৰগাঁও ৰাইজক আহি সেইদিনাখন শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যসূচীত উপস্থিত থাকি সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। অসম সাহিত্য সভাৰ গৰিমামণ্ডিত শাখা দেৰগাঁও সাহিত্য সভাই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ 100 অনুষ্ঠান কেন্দ্ৰীয়ভাৱে সুৱাগ তোলা অনুষ্ঠান হিচাপে উদযাপন কৰাৰ ইতিমধ্যে যোজা সম্পূৰ্ণ কৰিছে। পুৱা 9 বজাত পতাকা উত্তোলন, 9:30 বজাত স্মৃতি তৰ্পণ আৰু 10 বজাত এক বিশাল শোভাযাত্ৰা। ইয়াৰ পাছতেই 12:30 বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব। এই সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃবৰ্গকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আমি সদৌ দেৰগাঁওবাসী ৰাইজক আহ্বান জনাম যাতে এই জাতীয় অনুষ্ঠানটোৰ কেন্দ্ৰীয় অনুষ্ঠান ভাগত সদল বলে যোগদান কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।